মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৱেলকাম বেক। আজি আমি কি কৰিম শৰ্ট মেথড অফ মাল্টিপ্লিকেশ্যন মানে কি পূৰণৰ চুটি পদ্ধতি। চোৱা এতিয়া কি কি আছে পূৰণৰ চুটি পদ্ধতিত। এতিয়া আমি চাম 11ৰে পূৰণ কৰাৰ চুটি পদ্ধতি আৰু লগতে চাম 12ৰে পূৰণ কৰা চুটি পদ্ধতি। শৰ্ট মেথড অফ মাল্টিপ্লাইং বাই 11 আৰু শৰ্ট মেথড অফ মাল্টিপ্লাইং বাই 12। চোৱা প্ৰথমতে কি আছে এটা সংখ্যাৰ লগত 11 পূৰণ কৰিছে। অসমীয়া কিতাপত যাওঁ, কোনো সংখ্যাক 11ৰে পূৰণ কৰাৰ চুটি পদ্ধতিটো জানিলোঁ। প্ৰথমতে কি কৰিব লাগে যোনটো সংখ্যা দিব, ধৰা এই সংখ্যাটো দিছে তাৰ আগত এটা শূন্য বহুৱাই ল'ব লাগিব। তাৰ পাছত প্ৰত্যেকটো অংকৰ সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলে পূৰণ ফলটো পাম বুলি কৈছে। ইংৰাজীত কি কৈছে প্লেচ 0 ইন ফ্ৰণ্ট অফ দ্য নাম্বাৰ। এই নাম্বাৰটো দিছে, ক'ত এই নম্বৰটো দিছে তাৰ আগত কি আমি এটা 0 প্লেচ কৰিম। তাৰপিছত আমি 11ৰ লগত পূৰণ কৰিম। 11ৰ লগত পূৰণ কৰিবলৈ কি কৰিব লাগিব যোনটো ৰাইট ছাইডৰ সংখ্যাটো আছে তাৰ লগত যোগ কৰিব লাগিব। ধৰা 0ৰ ৰাইটত কি আছে 3 আছে, যোগ কৰিবা। 3ৰ ৰাইটত 4 আছে, যোগ কৰিবা। 4ৰ ৰাইটত 5 আছে, আকৌ যোগ কৰিবা, হয়নে? তাৰপিছত আকৌ 5ৰ ৰাইটত 2 আছে, যোগ কৰিবা। আৰু 2ৰ পিছততো একো নাই, তাৰ কাৰণে 2ৰ লগত কি 0 যোগ কৰিবা। আৰু এই যে ৰিজাল্টবিলাক পাবা 0 + 3, 3 + 4, 4 + 5, 5 + 2, এইটোৱে কি হ'ব এইটোৱে হ'ব আমাৰ ৰিজাল্ট। চাইছা 0 3 4 5 2 কৰিলে আমি কিমান পাইছোঁ 37972 হ'ব। বুজি পাইছা? এই 0 আছে তাৰ সোঁফালৰ অংকটোৰ লগত যোগ কৰিছোঁ, ছেম তেনেকৈ বাকী যোগ কৰি আমি আৰু এটা এক্সাম্পল চাওঁ। এতিয়া চোৱা কি কৈছে 9874 দিছে। চোৱা তাৰ আগত কি এটা শূন্য বহাব লাগিব, বহুৱালোঁ। তাৰপিছত কি হ'ব 0 আৰু 9 যোগ কৰিছোঁ, প্ৰথমত কি পাইছোঁ 9 পাইছোঁ। তাৰপিছত কি 9 আৰু 8 যোগ কৰিছোঁ 17 পাইছোঁ। তাৰপিছত আকৌ কি 8 আৰু 7 যোগ কৰি 15, 7 আৰু 4 যোগ কৰি 11 আৰু 4ৰ লগত 0 যোগ কৰি 4 পাইছোঁ। এতিয়া চোৱা এইবোৰ আমি ওলাই লৈছোঁ, কিন্তু ইয়াতে দুটা ঘৰ আছে, ইয়াতো দুটা ঘৰ আছে, ইয়াতো দুটা ঘৰ আছে। দুটা ঘৰ হ'লে আমি এনেকৈ বহুৱাব নোৱাৰিম যে 9 17 15 11 4 তেনেকুৱা নহয়। তাৰ কাৰণে এটা নিয়ম আছে, নিয়মটো চাওঁ আহা। প্ৰথমতে চোৱা কি আছে 4 আছে ন, ছিংগল ডিজিট আছে 4 বহুৱা। তাৰপিছত কি আছে 11 আছে, 11ৰ কি 1 বহাম। তাৰপিছত 1 যোনটো আছে ইফালৰ 1টো ইফালে যাব। তাৰপিছত 15ৰ লগত যেতিয়া 1 যোগ কৰিম 16 হ'ব, 16ৰ 6 আকৌ 1টো কি ইয়াতে গৈ যোগ হ'ব। 17ৰ কি 7 থাকিব, কি এইফালৰ 1টো থাকিব, আকৌ 1টো ইয়াত যোগ হৈ 9ৰ লগত কি হ'ব 10 হ'ব। তে আমাৰ ৰিজাল্ট কি পাম এইটো কৰিলে 10 86 14 পাম। এতিয়া চোৱা 12ৰে পূৰণ কৰাৰ চুটি পদ্ধতি 12ৰ ৰুলবিলাক চাবা। অসমীয়াত চাওঁ আহা। কোনো সংখ্যাক 12ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমে আমি সংখ্যাটোৰ আগত শূন্য বহুৱাই ল'ম। প্ৰথম 11ত যেনেকৈ কৰিছিলোঁ ঠিক তেনেদৰে প্ৰতিটো অংক দুগুণ কৰি তাৰ ঠিক সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলে পূৰণ ফলটো পাম কৈছে। চোৱাচোন প্ৰথমত আছে 0ৰ লগত কি কৈছে দুগুণ কৰিব লাগিব। তো 2 গুণ কৰি লগত তাৰ সোঁফালে কি আছে 1 আছে, তাৰ কাৰণে যোগ কৰিছোঁ। তো 0 × 2 সোঁফালে আছে 1, তাৰ কাৰণে কি 1 যোগ কৰিলোঁ। 0 × 0 কিমান 0 হ'ব +1, কি ৰিজাল্ট 1 পালোঁ। আকৌ ইয়াত 1 আছে, 1ৰ দুগুণ কৰিব কৈছে, তো 1ৰ লগত 2 পূৰণ কৰিছোঁ আৰু সোঁফালে 2 আছে, 2 যোগ কৰিছোঁ, কিমান পালোঁ 4 পালোঁ। আকৌ আছে কি 2 আৰু 3, 2ৰ লগত 2 গুণ কৰিব লাগিব 2, তাৰপিছত আমি 3 যোগ কৰিম, কিমান পালোঁ 7। তাৰপিছত আকৌ কি আছে 3ৰ লগত 2 গুণ কৰিম 3 যদি 2 গুণ কৰোঁ তাৰপিছত সোঁফালে আছে 2 কৰিম 8 পালোঁ। তাৰপিছত 2ৰ আকৌ দুগুণ কৰি পেলাই একো নাই, তাৰ কাৰণে কি 0 বহুৱাম 4 পালোঁ। এইটোৱে হ'ব ৰিজাল্ট 14784। চাইছা 12ৰ খালি কি কৰিব লাগিব ছেম, খালি 2টো গুণ কৰিব লাগিব। 11 আৰু 12 প্ৰায় ছেম। এতিয়া চোৱা আৰু এটা দিছে, কি কৰিম 0ৰ লগত 2 1, আকৌ 1ৰ লগত দুগুণ কৰি পেলাই আকৌ 2টো যোগ কৰিলোঁ। তাৰপিছত আকৌ কি আছে 2 আছে, 2ৰ দুগুণ আকৌ 3 যোগ। তাৰপিছত আকৌ 3ৰ লগত 2 গুণ কৰি 5 আছে, 5 যোগ। 5ৰ লগত 2 গুণ কৰিলোঁ আৰু 5ৰ পিছত একো নাই কাৰণে 0 দি কৰিলোঁ। পিছত আমাৰ ৰিজাল্টটো ওলাই দিছোঁ। ঠিক এনেধৰণে আমি যিকোনো সংখ্যাক 12ৰে পূৰণ কৰিব পাৰোঁ। ঠিক আছে 11 আৰু 12ক তোমালোকে যিকোনো সংখ্যা দি ইজিলি এই নিয়মত এতিয়াৰ পৰা পূৰণ কৰিবা, ডাঙৰ যেতিয়া পাবা। চোৱা এতিয়া আমি কি কৰিম 25ৰে পূৰণ কৰাৰ চুটি পদ্ধতি। ইংৰাজীত কি শৰ্ট মেথড অফ মাল্টিপ্লিকেশ্যন বাই 25 আৰু কি শৰ্ট মেথড অফ মাল্টিপ্লিকেশ্যন বাই 125। কি আমি
এটা কৰিম আমি 25ৰ কাৰণে, এটা কৰিম 125ৰ কাৰণে। চোৱা, যদি আমি 25ৰে পূৰণ কৰা ছুটি পদ্ধতি চাওঁ, কি কৰিব লাগিব? কোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ হ'লে 100ৰে সংখ্যাটোক পূৰণ কৰি ল'ম। যিকোনো সংখ্যাত দিছে কি 42 × 25 দিছে, তে 42ক আমি 100ৰে পূৰণ কৰিম। 100ৰে পূৰণ কৰা বহুতেই ইজি। 42 আছে, তাৰপিছত দুটা শূন্য বহুৱাই দিম। 42 × 100, 4200 হ'ব। কাৰণ 42 1 যা 42, তাৰপিছত শেষত দুটা শূন্য আছে, বহুৱাই দিছোঁ। তাৰপিছত আছে 4200ক আকৌ কি কৰিব লাগিব? 4ৰে ভাগ কৰিব লাগিব। তে 4200ক 4ৰে ভাগ কৰা, যোনটো আমি ৰিজাল্ট পাম 1050 পাইছোঁ যে, এইটোৱে আমাৰ কি নিৰ্ণয় পূৰণফল হ'ব। হ'ব, বুজি পাইছা চাগে? ইংলিছতো ছেম। কি হ'ব? ফাৰ্ষ্ট মাল্টিপ্লাই 42 by 100, we get 4200. Now 4200 divided by 4, we get কি 42 divided by 4, 1050. তো 42 আৰু 25 যদি মাল্টিপ্লাই কৰোঁ 1050 আমি পাম। এইটো হৈছে 25 দি পূৰণ কৰাৰ ছুটি নিয়ম। তাৰপিছত এতিয়া চাম মাল্টিপ্লিকেশ্যন বাই 125। চোৱা, 125ৰে পূৰণ কৰিবলৈ আমি কি 1000ৰে পূৰণ কৰিম। এইটো 25ৰে কি 100, আৰু যদি 125 হয় তে 1000 দি পেলাই পূৰণ কৰিম। 1000 দি পূৰণ কৰিলে তিনিটা শূন্য আছে, 225 আৰু প্ৰথমতে 1000 আছে ন। প্ৰথমতে কি কৰিবা? এই 225টো একেৰে পূৰণ কৰিম, কি 225 পাম, আৰু তিনিটা শূন্য আছে, তিনিটা শূন্য বহুৱাই দিম। এইটো হ'ল আমাৰ কি ৰিজাল্ট। তাৰপিছত কি কৈছে? তাৰপিছত ওপৰত আমাৰ 4ৰে ভাগ কৰিব কৈছে, ইয়াতে কি 8ৰে ভাগ কৰিব কৈছে। তে 8ৰে যেতিয়া আমি ভাগ কৰিম, এইটো পাই যাম। আৰু 4 আৰু 8ৰে যে ভাগ কৰাৰ যোনটো তোমাৰ বিভাজ্যতাৰ নিয়ম মই পঢ়াইছিলোঁ ক্লাছ 6ত, সেইটো চাই ল'বা। ভিডিঅ'টো আছে, এবাৰ চাবা, যাতে তোমালোকে ভালকৈ শিকিব পাৰা। এতিয়া আমি কি কৰিম? কি 1.6, ৱৰ্ক ইট আউট 1.6। কি কৈছে? ফাইণ্ড দ্য প্ৰডাক্ট, পূৰণ কৰি উলিয়াব কৈছে। প্ৰথমতে কি কৰিম? চোৱা, প্ৰথম কুৱেশ্যন কি দিছে? 327 25 দি পূৰণ কৰিব কৈছে। চোৱা, ফাৰ্ষ্ট ষ্টেপটো আমাৰ কি আছিলে? ফাৰ্ষ্ট ষ্টেপ এনেকুৱা লিখিবা, 327 × 25। প্ৰথমতে কি কৰিব লাগিব? 327 × 100 কৰিব লাগিব। এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। এইটো কৰিলে আমি কিমান পাম? 32700। তাৰপিছত কি কৈছে? ছেকেণ্ড ষ্টেপ, ডিভাইডেড বাই 4 ন। তে 32700 ডিভাইড 4, কাৰণ ভাগ যাব। 4 দি ডিভিজিবিলিটিৰ নিয়ম তোমালোকে মনত আছেনে? যদি শেষৰ সংখ্যা দুটা যদি 00 হয়, তেনেহ'লে 4 দি ভাগ যাব। আৰু যদি শেষৰ দুটা সংখ্যা যদি ভাগ যায় 4 দি, তে গোটেই সংখ্যাটো ভাগ যাব। ধৰা শেষত 24 আছে, 24 ডিভাইড যদি আমি 24, ধৰা ইয়াতে সংখ্যা আছে 4 5 6 এনেকুৱা আছে, লাষ্টত কি আছে 24 আছে। 24 যদি 4 দি ভাগ যায়, তে গোটেই সংখ্যাটো কি ভাগ যাব। মানে 24 দি ভাগ যায় 4 দি, কিমান 6 টাইমছ যায়, তাৰ কাৰণে গোটেই সংখ্যাটো ভাগ যাব। এইটো আছিলে বিভাজ্যতাৰ 4ৰ বিভাজ্যতাৰ নিয়ম। তে শেষত দুটা শূন্য আছে, তাৰ মানে পুৰা সংখ্যাটো ভাগ যাব। তে ভাগ কৰা, এতিয়া কিমান হয় চোৱা। তে এতিয়া আমি চোৱা ভাগ কৰোঁ। কি আছে? 32700 ডিভাইডেড বাই 4। 4 কিমান গুণ? 4 8 গুণ 32, 0 নামি আহিব কি 7, 4 1 যা 4, থাকিব 3, এটা 0 নমাই দিয়া। 4 কিমান গুণ? 4 6 গুণ 24, 4 7 গুণ 28, থাকিব কিমান 2, আৰু এটা শূন্য এতিয়া নমোৱা, কিমান হ'ব? 4 5 গুণ 20। ৰিজাল্ট কিমান হ'ল? 8175। আমি কি ক'ব পাৰোঁ? 327 মাল্টিপ্লাই 25 ইকুৱেল টু 8175। এইটো হ'ল আমাৰ ৰিজাল্ট। এইটো হৈছে ভাগ। এতিয়া আমি কৰিম কি বি নম্বৰটো। বি নম্বৰটো কি কৈছে চাওঁ, 42525, ছেম 425 × 25। সলিউশ্যন, ফাৰ্ষ্ট ষ্টেপ কি, বা অসমীয়াত লিখিবা প্ৰথমে 425 × 100, 25 দি কৰি আছোঁ ন, 100 পূৰণ হ'বতে কি 42500। এতিয়া তাৰপিছত ছেকেণ্ড ষ্টেপ লিখিবা, দ্বিতীয়তে 4ৰে ভাগ বা হৰণ, আৰু ইংৰাজীত ডিভাইডেড বাই 4। 42500 হৰণ 4, কাষত আমি কৰি দিম। চোৱা ভালকৈ, 42500 4।
4 কিমান হ'ব 4 10 গুণ 40 থাকিব কিমান 2 5টো নমোৱা 4 6 গুণ 24 1 থাকিব আকৌ শূন্যটো নমোৱা তাৰপিছত কিমান 4 2 8 আকৌ থাকিব কি 2 আকৌ এটা শূন্য নমোৱা 4 5 গুণ 20 পালো তে কিমান হ'ব ৰিজাল্ট 10625 তে আমি ইয়াতে লিখিব পাৰোঁ 425 ইনটু 25 সমান সমান 10625 এইটো হ'ল আমাৰ এনসাৰ এতিয়া আমি কৰিম সি নম্বৰ কি কৈছে চোৱা 123 ইনটু 125 123 ইনটু 125 চোৱা এইটোৰ সলিউশন 125 কৰিব হলে কি ফাৰ্স্ট স্টেপটো কি ফাৰ্স্ট স্টেপ তোমালোকে কি লিখিবা প্ৰথম ভাগ বা প্ৰথমে 123 লগত আমি 25ত কি 100 পূৰণ কৰিছিলো আৰু 125 হলে 1000 পূৰণ কৰিম তে কিমান হৈ যাব 1 2 3 তিনটা শূন্য আছে 1 2 3 123 ইনটু 1 123 এইটো গম পোৱাই তাৰ পিছত আমাৰ সেকেন্ড স্টেপ কিমান হ'ব এতিয়া আমাৰ সেকেন্ড স্টেপ কি হ'ব 1 2 3 0 0 0 ডিভাইডেড বাই এপাৰ কি 8 দি ভাগ কৰিম আৰু কিমান পাম চাম 1 2 3 0 0 0 ডিভাইড 8 8 1 যা 8 হ'ব নামিব 4 3 নমাই দিয়া 8 8 5 গুণ 40 8 6 গুণ বেছি হৈ যাব 40 বহুৱা তাৰপিছত কি 3 থাকিব 0 নমাই দিয়া তে 8 কিমান যা 8 4 যা 32 হয় তে 8 3 যা হ'ব 24 নাইব কিমান 6 তাৰপিছত 0 এটা নমাই দিয়া 60 কিমান হ'ব 8 7 যা ইয়াতে কৰি দিও 60 ৰ পৰা 60 ন এই 60 টো ইয়াত লিখিছো 8 7 যা 56 থাকিব কিমান 4 আৰু এই শূন্যটো ইয়াত আহিব তে 8 5 যা কিমান 8 5 গুণ 40 শূন্য তে আমি ৰিজাল্ট কি পালো 15375 তে আমি কি therefore 123 into 125 equal to 15375 বুলি আমি লিখিব পাৰো এতিয়া আমি কৰিম ডি নম্বৰ ডি টো কি আছে চোৱা 440 125 440 into 125 সলিউশন কি হ'ব ফার্স্ট স্টেপ টো 440 into 1000 হ'ব 125 দি যেহেতু পূরণ দেখো 4 তাৰপিছত ইয়াতে এটা 0 এইটো তিনটা 0 1 2 3 4 এতিয়া আমাৰ সেকেন্ড স্টেপটো কি 4400000 ডিভাইডেড বাই 8 ন এতিয়া সাইডত কৰি দিও 4400000 8 5 যা 40 থাকিব 4 আকৌ 0 নম্বৰ 5 যা 40 0 এই 0 টো এতিয়া নামিব 0 যা 0 আকৌ এই 0 টো নামিব 8 আকৌ 0 যা 0 তাৰপিছত কি শেষৰ 0 টো নামি আহিব তে 8 আকৌ 0 যা 0 পালো আমি শেষ এতিয়া আমাৰ কি হ'ব 55000 টো কি 440 into 125 করলে therefore এইটো আমি যদি কৰো এই ৰিজাল্টটো পাম তাৰপিছত আমাৰ শেষ এটা আছে ই নম্বৰ কি আছে 926 into 125 926 into 125 সেম কৰা এতিয়া এইটো ফার্স্ট স্টেপ 926 into 1000 কিমান হ'ব 92610 তিনটা 0 সেকেন্ড স্টেপ কি 926000 divided by 8 926000 ইয়াত দি কৰা 8 1 যা 8 থাকিব কিমান 1 2 নমোৱা 8 আকৌ 1 যা 8 কিমান থাকিব 4 6 নমোৱা 4 5 যা কিমান হ'ব 40 তাৰ 40 to 6 নমাইছো ন 6 তে থাকিব কিমান 6 থাকিব তাৰপিছত আকৌ 0 নমোৱা 8 7 যা কিমান হ'ব 56 থাকিব 4 আৰু এটা 0 এতিয়া নমোৱা 0 তে 8 5 যা 40 তাৰপিছত আমাৰ শেষত থাকিব এইটো শূন্য নামি আহিব ইয়াৰ শূন্য 8 0 যা 0 শেষ তে আমি কিমান পালো 115750 তে ইয়াত লিখিব therefore 926 into 125 এইটো পাম অনুশীলনী 1.6 শেষ এতিয়া আমি চাম নেক্সট টপিক কি আছে পূৰণ প্ৰক্ৰিয়া কিমান দীঘলীয়া চাইছে এইটো সাইডত এতিয়া আমাক কি কৈছে সোনকালে কৰিবলৈ বৈদিক পদ্ধতিত কিদৰে শাৰীত পূৰণ কৰিব পাৰো জানিবা বৈদিক পদ্ধতিৰে আমি পূৰণ কৰিব শিকিম এতিয়া যাতে আমি সোনকালে পূৰণ কৰিব পাৰো
স্তৰ তিনিটা ভালকৈ চাবা। প্ৰথম স্তৰত কি কৰিছে চোৱা, এইটো চোৱা ডট ডট, এইটো দুটা শাৰী নহয়। তে কি কৈছে প্ৰথমতে এই যে একক স্থানত সংখ্যা দুটা আছে সেইটো দুটা আমি কি কৰিম, পূৰণ কৰিম। তাৰপিছত কি হৈছে, কোণীয়াকৈ থকা অংক দুটা পূৰণ কৰি যোগ কৰিম। ধৰা ইয়াৰ লগত এইটো পূৰণ কৰিম, কিমান হ'ব বহুৱাম, আৰু ইয়াৰ লগত এইটো কিমান হ'ব বহুৱাই আমি যোগ কৰিম। শেষত কি কৈছে, দশকৰ অংক দুটা পূৰণ কৰিম আৰু বহুৱাই দিম। এইটো চোৱা, এক্সাম্পলটো চোৱা। প্ৰথমতে কি কৰিছোঁ, 5 আৰু 6টো পূৰণ কৰিছোঁ একক স্থানৰটো। কিমান হৈছে আমাৰ 6 × 5 30 হয়। 30ত আমি কি 0 বহাইছোঁ, 3 হাতত ৰাখা। তাৰপিছত স্তৰটো কি কৈছে, এইটো ক্ৰছ মাল্টিপ্লাই কৰিম আৰু যোগ কৰি দিম। 2 6 গুণ কিমান 12, তাৰপিছত 5 4 গুণ কিমান 20, 12 আৰু 20 যদি যোগ কৰোঁ কিমান হ'ব 32 হ'ব। আৰু যে আমাৰ হাতত থাকি গৈছে 3, সেইটোও লগত যোগ কৰি দিম, কিমান হ'ব আমাৰ 35 হ'ব। হ'বনে? তে আমি কি কৰিম এতিয়া, 35ৰ 5টো লৈ ল'ম, 5টো ইয়াত বহুৱাই দিলোঁ। তাৰপিছত কি কৰিম, এই যে এই দুটা শেষৰ দশকৰ অংক দুটা পূৰণ কৰিম। পূৰণ কৰি কি কৰিম, যোনটো আমাৰ হাতত থাকি গৈছে, কিমান থাকি গৈছে 3 থাকি গৈছে, 4 2 8, 8 আৰু 3 কিমান হ'ব 11 হ'ব। 11টো আমি বহাই দিছোঁ। চাইছা, একেবাৰত কৰিছোঁ। এতিয়া আমি 1.7ৰ বাকী এই যে অংকবোৰ দিছে এইবোৰ আমি কৰিম। চাই চাই তোমালোকে সম্পূৰ্ণভাৱে শিকি ল'বা। প্ৰথমটো কৈ দিছে 45 × 36 পূৰণ। প্ৰথমতে কি ষ্টেপ, 5 × 6 কৰিম। 5 × 6 কৰিলে কিমান হ'ব 5 6 গুণ 30, 30ত 0 বহাম, হাতত কিমান 3 থাকিব। তাৰপিছত কি কৰিব লাগিব, এইটো ইফালে মাল্টিপ্লাই, এইটো দি মাল্টিপ্লাই কৰি যোগ কৰিম। এতিয়া চোৱা কিমান 3 5 গুণ 15, তাৰপিছত 6 আৰু 4 গুণ কিমান 24, দুটা যদি আমি এইটো কৰোঁ কিমান 39, আৰু লগত আকৌ +3 কিমান হ'ব 42 হ'ব। 42ৰ আমি 2 বহাম, হাতত কি 4 ৰাখিম। 4 3 গুণ কিমান 12 হয়, 12 আৰু 4 কিমান হ'ব 16 হ'ব। এইটো কি আমাৰ ৰিজাল্ট। তাৰপিছত বি কি দিছে 24 × 13, ছেম 3 আৰু 4 মাল্টিপ্লাই কৰা, কিমান পাবা 12, 4 3 গুণ 12ৰ 2 থাকিব আমাৰ হাতত 1। তাৰপিছত কি 1 × 4 কিমান হ'ব 1 × 4 4 হ'ব। তাৰপিছত কি 3 × 2 কিমান হ'ব 6 হ'ব, +6 আৰু আগৰ কি 1 আছিলে, কিমান হ'ব টোটেল 11 হ'ব। 11ৰ কি 1 লিখিম, থাকিব কিমান আমাৰ 1 থাকিব। 2 1 যা 2 আৰু 1 কিমান 3, 312 ৰিজাল্ট। এতিয়া আমি কৰিম চি নম্বৰ 87 × 16। 7 আৰু 6 প্ৰথমতে পূৰণ কৰিম। 7 6 যা কিমান 42, 42ৰ 2 বহুৱাম, থাকিব হাতত 4। এতিয়া চোৱা 1 আৰু 7 পূৰণ আৰু 6 আৰু 8 পূৰণ। 1 আৰু 7 কৰিলে আমি কিমান 7 পাম, প্লাছ 6 8 যা কিমান 8 6 গুণ 48। এতিয়া যোগ কৰা 55 + 4 কিমান হ'ব 59। 59ৰ বহুৱা 9, থাকিব হাতত 5, 8 1 যা কি 8, 8 আৰু 5 13। এইটো হ'ব আমাৰ ৰিজাল্ট। এতিয়া আমি কৰিম নাম্বাৰ ডি 37 × 54। কৰা ছেম পদ্ধতি। প্ৰথমতে কি এই ঘৰটো কৰিম, তাৰপিছত এইটো পূৰণ কৰিম, তাৰপিছত এইটো লগত এইটো পূৰণ কৰিম এনেকৈ, আৰু এইটো দুটা যোগ কৰিম। তাৰপিছত আমি শেষত এই দশকৰ সংখ্যাবোৰ পূৰণ কৰিম। প্ৰথমতে কি হ'ব 7 4 যা 28ৰ 8, থাকিব কি 2। এতিয়া কৰিম 5 × 7 35, 3 × 4 12, 35 + 12, আৰু লগত যে 2 আছে এইটো আমি যোগ কৰি কি পাম 49। 49ৰ কি 9 আৰু থাকিব হাতত 4, 5 5 3, 3 × 5 15, 15ৰ লগত 4 কিমান হ'ব 19। আমি কি পালোঁ 1998। ইয়াৰ লগতে কি 1.7ও কমপ্লিট। এতিয়া চোৱা আমাক কি দিছে, মাল্টিপ্লিকেশ্যন অফ 3 ডিজিট নাম্বাৰ বাই 3 ডিজিট নাম্বাৰ ইউজিং ভেদিক মেথড। আমি এনেকুৱা তিনিটা থকা পূৰণ কৰিছোঁ। আগতে কি কৰিছিলোঁ 3 ঘৰ দীঘলীয়া হয়, কিন্তু আমি এটা লাইনতে আমি কৰিবলৈ শিকিম কি, এইটো কি কয় ভেদিক মেথড বুলি কয়। অসমীয়াত কি কৈছে, বৈদিক পদ্ধতিৰ 3টা অংকযুক্ত সংখ্যাক 3 অংকযুক্ত সংখ্যাৰে পূৰণ কৰিম। চোৱা প্ৰথম নিয়মটো চোৱা। প্ৰথমতে কি কৰিব লাগে, এই যে এককৰ ঘৰৰ স্থানৰ অংক দুটা পূৰণ কৰিম, পূৰণ কৰি বহুৱাই দিম। চোৱা ফাৰ্ষ্ট যোনটো আমি দুটা ঘৰেৰে কৰিছিলোঁ 23 আৰু 24 দুটা ঘৰৰ পূৰণ যোনটো আছিলে, প্ৰথম দুইটা ষ্টেপ তেনেকুৱাই যাব। তে প্ৰথম দুটা ষ্টেপ আমি কৰোঁ। চোৱা ইয়াতে কৰি আছোঁ 5 6 গুণ কিমান 30 হয়,
30ৰ আমি কি শূন্য লিখিম ধৰা মই ইয়াত লিখি আছোঁ 3 2 5 1 4 6 প্ৰথমতে কি আমাৰ এই দুটা পূৰণ কৰিম 5 6 গুণ 30 হয় 30ৰ শূন্য লিখিম হাতত থাকিব 3 তাৰপিছত কি কৰিব লাগিব এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ কৰি যোগ কৰি দিম দুইটা ধৰা আমি কি কৰিম 2 6 গুণ কিমান 12 আৰু 5 4 গুণ কিমান 20 প্লাছ এই 3টো যোগ কৰিম কিমান হ'ল এতিয়া চোৱা 20 35 টোটাল কিমান হ'ব 35 35ৰ ইয়াত 5 বহুৱাম হাতত ৰাখিম 3 তাৰ পিছৰ ষ্টেপটো চোৱা কি কৈছে এই দশকৰ ঘৰটো পূৰণ কৰিম আৰু এইটোৰ লগত এইটোৰ লগত এইটো পূৰণ কৰি তিনিওটা আমি যোগ কৰি দিম কি কৰিব লাগিব এতিয়া এইটো 2 4 গুণ 2 4 গুণ কিমান 8 হয় তাৰপিছত ইয়াৰ লগত এইটো পূৰণ কৰা কিমান 5 1 গুণ কিমান হয় 5 হয় তাৰপিছত কি 3ৰ লগত এই একদম লাষ্টৰটো 6টো পূৰণ কৰিম 3 6 গুণ কিমান হয় 18 হয় আৰু আমাৰ হাতত কিমান আছিলে 3 আছিলে যোগ কৰাচোন 8 আৰু ইফালে 5 আৰু 3 কিমান হ'ব 16 হ'ব 16 আৰু তোমাৰ 18 যদি যোগ কৰোঁ কিমান হ'ব 34 হ'ব 34ৰ আমি 4 বহাই দিম হাতত ৰাখিম 3 এতিয়া তাৰ পিছৰ ষ্টেপটো কি কৈছে চোৱা এই যে দুই ঘৰ আছে এইটো আৰু এইটো কি পূৰণ কৰি ক্ৰছ পূৰণ কৰি পেলাই আমি আকৌ যোগ কৰি ল'ম কৰাচোন এতিয়া কি আছে 2 গুণ 2 এইটো 1 আৰু 2 পূৰণ 3 আৰু 4 পূৰণ কৰি যোগ কৰিম এতিয়া কি হ'ব 2 গুণ 2 তাৰপিছত 4 3 গুণ 12 আৰু হাতত আছিলে 3 কিমান হ'ব ইয়াত 17 হ'ব 17ৰ 7 বহাই দিয়া হাতত থাকিব 1 আৰু শেষত কি কৈছে চোৱা লাষ্ট ষ্টেপ এইটো পূৰণ কৰি দিম মানে 3 গুণ 3 আৰু লগত এই একটো যোগ হৈ কি হ'ব 4 হ'ব এনেকৈ আমি ৰিজাল্টটো ওলাম এতিয়া যে আমি অনুশীলনী 1.8 কৰিম এই তিনিটা যেতিয়া আমি কৰিম তোমালোকে এই বেদিক মেথডৰ পদ্ধতিটো সম্পূৰ্ণৰূপে বুজি পাই যাবা চোৱা প্ৰথমতে কি দিছে 154 আৰু 624 এইটো কি কৰিম মাল্টিপ্লাই কৰিম তে প্ৰথম নিয়ম কি আছিলে চোৱা এই এককৰবোৰ পূৰণ কৰিম পূৰণ কৰি কিমান পাম 4 পূৰণ 4 16 পাম 16ৰ কি লিখিম 6 লিখিম আৰু 1 থাকিব হাতত তাৰপিছত কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ এইটো আৰু এইটো কি পূৰণ কৰি যোগ কৰিম কি হ'বতে 5 4 পূৰণ কৰিম কি পাম 20 পাম আৰু 2 * 4 কৰিম কি পাম 8 পাম আৰু ইয়াৰ কি 1 আছে তে কিমান হ'ব টোটেল 28 29ৰ 9 বহুৱাম থাকিব 2 তাৰ পিছৰ স্তৰটো কি আছিলে এইটো পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিম আৰু এইটো পূৰণ কৰি তিনিওটা যোগ কৰি দিম মনত আছেনে এই চোৱা ষ্টেপ 3 কি আছিলে এইটো ইয়াৰ লগত এইটো আৰু ইয়াৰ লগত এইটো পূৰণ কৰিম এতিয়া চোৱা 5 * 2 ইয়াতে লিখিছোঁ 5 * 2 কৰিম প্ৰথমত এইটো তাৰপিছত কি কৰিম 6 * 4 কৰিম তাৰপিছত কি কৰিম 1 * 4 কৰিম কি হ'ব 10 6 4 = 24 1 4 = 4 আৰু আমাৰ হাতত কি আছে 2 আটাইখিনি যোগ কৰা কিমান হ'ব 10ৰ 0 ইফালে 3 4 40 হ'ব 40ৰ কি শূন্য লিখিলোঁ হাতত কিমান ৰাখিম 4 তাৰ পিছৰ ষ্টেপটো কি আছিলে দশক আৰু যোনটো শতকৰ লাইনটো আছে সেইটোত আমি পূৰণ কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম তে কি হ'ব এতিয়া 5 * 6 আৰু ইয়াতে কি 1 * 2 চোৱা 5 6 গুণ 30 2 গুণ 2 আৰু লগত আছে কি আমাৰ 4 কিমান হ'ব চোৱা টোটেল মিলি 36 হ'ব 36ৰ আকৌ 6 বহুৱা থাকিব 3 আৰু লাষ্ট ষ্টেপটো কি 1 * 6 কৰিম চোৱাচোন ইয়াত ষ্টেপ 5টো 1 * 6 যোনটো শতকৰ ঘৰটো আছে দুটা পূৰণ কৰি দিম 1 * 6 6 এই 6ৰ লগত এই 3টো বাকী থাকি গৈছে দুটা যোগ কৰি আমি কিমান পাম 9 পাম বাছ লিখি দিয়া ইয়াত 9 এইটো কি আমি ৰিজাল্ট পাম বাকী যে দুইটা আছে আমি আকৌ এই পদ্ধতিৰেই কৰিম বাকী দুইটাও কি এনেকৈয়ে আমি কৰিম অতি সহজে
312 আৰু 126 মাল্টিপ্লাই। আকৌ চোৱা প্ৰথমত কি কৰিম, এককৰ এইটো পূৰণ কৰি ল'ম। কি হ'ব 2 6 গুণ 12 2 হাতত থাকিব 1। তাৰপিছত কি কৰিব লাগিব, ইয়াৰ লগত এইটো পূৰণ, ইয়াৰ লগত এইটো পূৰণ, ইয়াৰ লগত এইটো পূৰণ, ইয়াৰ লগত এইটো পূৰণ কৰা। 2 2 গুণ কিমান 4, তাৰপিছত 6 গুণ 6 আৰু থাকিব 1, কিমান হ'ব 11 হ'ব। 11ত আমি 1 বহাম, হাতত থাকিব 1। এতিয়া আকৌ নেক্সট নিয়মটো কি আছিলে, 3টা পূৰণ কৰিব লাগিব। এইটো পূৰণ কৰিম দশকৰ ঘৰ, তাৰপিছত এই যে কোনা কোনিবোৰ আছে এইবোৰক কি পূৰণ কৰি আমি যোগ কৰি দিম। কৰাচোন এতিয়া মিডলৰটো কি 2 কৰিলে 2 পাম, 2 গুণ 2, তাৰপিছত কি 1 আৰু পূৰণ 2 কৰিলেও আমি কি পাম 2 পাম। তাৰপিছত কি 3 আৰু 6 পূৰণ কৰিলে কি পাম 18 পাম। আৰু আমাৰ হাতত কি আছে 1 আছে, কৰা 2 2 4 আৰু 1 5, 5 আৰু 18 কিমান হ'ব 23 হ'ব। 23ত বহাই দিয়া 3, হাতত থাকিব 2। নেক্সট ষ্টেপটো কি আছিলে, এই যে এইখিনি আছে এইখিনি এই টাইম পূৰণ কৰিম ন। 3ৰ লগত 2 পূৰণ কৰিম আৰু কি 1ৰ লগত 1 পূৰণ কৰিম। 3 2 6 হ'ব আৰু 1 into 1 হ'ব, হাতত আছে 2, কিমান হ'ল 9 হ'ল। 9ৰ 9 বহাই দিয়া আৰু শেষত কি আছে আমাৰ 3 1 যা 3 বহাই দিয়া। এইটো আমাৰ ৰিজাল্ট আমি পালোঁ। এতিয়া আমি কৰিম চি নম্বৰ। প্ৰথমতে এককৰ ঘৰ পূৰণ কৰা, 2 5 গুণ 10ৰ 0 থাকিব 1। তাৰপিছৰ ষ্টেপ আছিলে কি এইটো আৰু এইটো পূৰণ কৰা, 2 2 গুণ 4, এনেকুৱা চোৱা মুখে মুখে কৰি আছোঁ। 2 2 গুণ 4, 5 1 গুণ 5, 4 আৰু 5 9 আৰু 1 কি 10, 10ৰ 0 থাকিব 1। তাৰপিছৰ ষ্টেপটো কি আছিলে, মিডলৰটো পূৰণ কৰিম আৰু এই চাইডৰ চোৱা মুখে মুখে কৰি আছোঁ, স্পীডত কৰিব লাগিব ন, সেইকাৰণে বেদিক পদ্ধতি ব্যৱহাৰ কৰি আছোঁ। তেতিয়া কি হ'ব চোৱা 2 গুণ 2 7, তাৰপিছত 4 5 গুণ 20, 2 আৰু 20 আৰু 2 22, আকৌ 2 গুণ 2 কিমান হ'ব 22 আৰু 2 24, 1 কি 25, 25ৰ 5 লিখিলোঁ, হাতত থাকিব 2। আকৌ কি কৰিব লাগিব এতিয়া, ইয়াৰ লগত এইটো পূৰণ কৰিম, 4 2 গুণ 8, 1 গুণ 1 আৰু লগত আছে 2, কিমান হ'ব 8, 1 আৰু 2 8 1 9 আৰু 2 কিমান 11, 11ৰ 1 বহাম, হাতত থাকিব 1, শেষত এইটো পূৰণ কৰিম, 4 গুণ 4 আৰু 1 কিমান 5। এইটো কি ৰিজাল্ট ওলাইছোঁ। ঠিক তেনেকৈ তোমালোকে ইজিলি কৰিব পাৰে, স্পীডত কৰিব পাৰিবা। যিমান কৰিবা সিমানেই তোমালোকে আৰু স্পীড বাঢ়ি গৈ থাকিব। তো মই তোমালোকক ইজি কিছুমান হোমৱৰ্ক দি আছোঁ, যোনবোৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা, যাতে তোমালোকে আৰু ভালকৈ এই কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰা। এইবোৰ তোমালোকে কি ঘৰত প্ৰেক্টিছ কৰিবা, এইটো প্ৰেক্টিছ কৰিবলৈ দিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিম ষ্টুডেণ্টছ। যদি তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছা, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে নটিফিকেশ্যন বেলটো বজাই ৰাখিবা, যাতে তোমালোকে গম পোৱা যেতিয়া মই ভিডিঅ' দিওঁ। কিবা যদি তোমালোকৰ কুৱেশ্যন থাকে কমেণ্টত জনাবা, মই নিশ্চয় উত্তৰ দিম। প্ৰেক্টিছ কৰি থাকিবা ষ্টুডেণ্টছ, যিমানে প্ৰেক্টিছ কৰিবা সিমানে ভাল হৈ গৈ থাকিবা মেথছত। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গড ব্লেছ ইউ।